সকলোৰে ভালনে? মই কেইদিনমান ফুৰিবলৈ যোৱাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। এতিয়াৰ পৰা মই আকৌ তোমালোকৰ লগত ভিডিঅ'বোৰ শ্বেয়াৰ কৰিম। আজি আমি সাধাৰণ গণিতৰ এটা নতুন পাঠৰ বিষয়ে আলোচনা কৰোঁ, অতি দৰকাৰী। এই পাঠটো তোমালোকৰ 6, 7, 8, 9, 10 লাগিব হা, সেইকাৰণে ভালদৰে মন দি ল'বা বা বুজিবা। প্ৰথমতে আমি এতিয়া এই পাঠটোৰ নাম হ'ল সংখ্যাৰ ধাৰণা হা। এতিয়া আমি ব্যৱহাৰ কৰা সংখ্যাবোৰক আমি বিভিন্ন নামেৰে নামাকৰণ কৰোঁ। তাৰ প্ৰথম ভাগটো হ'ল স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা ইংৰাজী নেচাৰেল নাম্বাৰ বুলি কোৱা হয়। নেচাৰেল নাম্বাৰ এনেৰে বুজোৱা হয় ইয়াত স্বাভাৱিক সংখ্যাৰ সংগতিটো। স্বাভাৱিক সংখ্যা হ'লে আমি গণনা কৰিবলৈ ব্যৱহাৰ কৰা 1, 2, 3, 4, 5, 6 অসীমলৈ সংখ্যাবোৰক আমি কি সংখ্যা বুলি কওঁ? স্বাভাৱিক সংখ্যা। এতিয়া স্বাভাৱিক সংখ্যা হ'লে 1, 2, 3, 4, 5 এইবিলাক সংখ্যা কোৱা হয় স্বাভাৱিক সংখ্যা, যিবিলাক নেকি আমি সংখ্যাৰ জ্ঞানৰ আৰম্ভণিতে শিকিব লাগে। তাৰপিছত আহি গ'ল পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা বুলি ক'লে তাক আমি ইংৰাজীত হোল নাম্বাৰ বুলি কোৱা হয়। পূৰ্ণ সংখ্যাৰ সংহতি বুজাবলৈ আমি W ব্যৱহাৰ কৰোঁ। এতিয়া পূৰ্ণ সংখ্যাৰ সংহতি হ'ল স্বাভাৱিক সংখ্যাৰ সংহতিতকে এটা সংখ্যা বেছি, সংখ্যাটো হ'ল 0। এতিয়া 0ৰ পৰা 0, 1, 2, 3, 4, 5 এনেকে অসীমলৈ সংখ্যাবোৰক কোৱা হয় পূৰ্ণ সংখ্যা। এতিয়া ইয়াৰ পৰা চাওঁ হা, আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি বুলি ক'লে 1 হ'ব। আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো অনিৰ্ণেয়। তাৰমানে যদি তুমি 100 বুলি কোৱা, 100ৰ পিছত আকৌ 101 হ'ব। তুমি যদি 1 লাখ বুলি কোৱা, 1 লাখৰ পিছত আকৌ 1,01,000 হ'ব সেনেকে। ঠিক সেইদৰে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি বুলি ক'লে হ'ব 0। কিন্তু আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যা কি বুলি ক'লে অনিৰ্ণেয়। আমি তাক নিৰ্ণয় কৰিব নোৱাৰোঁ। তাৰপিছত আহি গ'ল অখণ্ড সংখ্যা। অখণ্ড সংখ্যা ইন্টিজাৰ বুলি কোৱা হয়। এতিয়া চোৱা, আমি যদি এডাল সংখ্যাৰ আশা এনেকে আঁচ টানো, তেতিয়াহ'লে মাজৰ বিন্দুটোক যদি আমি 0 ধৰোঁ, 0ৰ পৰা সোঁফালে হ'ল ধনাত্মক পজিটিভ আৰু ইয়াৰ বাওঁফালে হ'ল ঋণাত্মক নেগেটিভ। এতিয়া ইয়াৰ পৰা 1 ধৰিলোঁ, এইটো সংখ্যা 1, এইটো 2, এইটো 3, এইটো সংখ্যা 4, এইটো কিমান 5। আকৌ যদি আমি 0ৰ বাওঁফালে আহোঁ তেতিয়াহ'লে -1 হ'ব, -2 হ'ব, -3 হ'ব, আকৌ কিমান হ'ব 4 হ'ব। এতিয়া চোৱা, সংখ্যাৰ আশাত যেতিয়া নেকি আমি সংখ্যাবিলাক তুলনা কৰোঁ, সদায় সোঁফালৰ সংখ্যাটো ডাঙৰ, বাওঁফালৰ সংখ্যাটো সৰু। এতিয়া চোৱা, 0 আৰু -2 ইয়াৰে কোনটো ডাঙৰ বুলি ক'লে তোমাৰ সোঁহাতে 0টো আছে, গতিকে 0টো ডাঙৰ হ'ব, -2টো কি হ'ব সৰু হ'ব। আকৌ 2 আৰু -4 কোনটো ডাঙৰ বুলি ক'লে 2টো সোঁহাতে আছে, সেইকাৰণে 2টো ডাঙৰ হ'ব বা 2টো ডাঙৰ হ'ব, -4টো কি হ'ব সৰু হ'ব। এতিয়া অখণ্ড সংখ্যাক আমি আইৰে বুজাওঁ বা জেডেৰে। এতিয়া আটাইতকৈ ইয়াত যেনেকে স্বাভাৱিক সংখ্যা হ'লে 1ৰ পৰা আৰম্ভ হৈছে, পূৰ্ণ সংখ্যা হ'ল বুলি ক'লে 0ৰ পৰা আৰম্ভ হৈছে। এতিয়া অখণ্ড সংখ্যা বুলি ক'লে আটাইতকৈ সৰু অখণ্ড সংখ্যাটো নাই, সেইকাৰণে আমি এনেকে ডট ডট দিব পাৰোঁ। ডট 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 ধৰি লওক আমি -4ৰ পৰা আৰম্ভ কৰিলোঁ, -4 তাৰপিছত হ'ব 3, -2, -1, 0, 1, 2, 3, 4 এনেকে অসীমলে সংখ্যাবোৰক কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয়। এতিয়া আহা, আটাইতকৈ সৰু তোমাৰ অখণ্ড সংখ্যা কি বুলি ক'লে অনিৰ্ণেয়। আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যা কি বুলি ক'লে অনিৰ্ণেয়। তাৰমানে আটাইতকৈ সৰু অখণ্ড সংখ্যাও নাই, আটাইতকৈ সৰু ডাঙৰ অখণ্ড সংখ্যাও নাই। এতিয়া এইবিলাক সংখ্যা চাবা, এতিয়া 0ৰ পৰা ইফালে এইবিলাক হ'ল ধনাত্মক আৰু ইফালে হ'ল এইবিলাক কি ঋণাত্মক। গতিকে 0কে ধৰি সকলোবোৰ ধনাত্মক আৰু ঋণাত্মক সংখ্যা একেলগে, যিবিলাক গোটা সংখ্যা, পূৰ্ণ মানে গোটা সংখ্যা আমি কি বুলি কওঁ অখণ্ড সংখ্যা বুলি কওঁ। তাৰপিছত আহিল পৰিমেয় সংখ্যাৰ এটা ধাৰণা বা কনচেপ্ট। এতিয়া তুমি ধৰি লোৱা হ'ল এটা কমলা, তুমি সমানে 4টা ভাগ কৰিলা, কৰি তাৰ এটা অংশ খালা। তুমি এতিয়া কিমান খালা কমলা? তেতিয়া তুমি ক'ব লাগিব এটা বুলিতো ক'ব নোৱাৰা, তেতিয়াহ'লে তুমি ক'লা যে মই 4টা ভাগ কৰি তাৰ এটা অংশ খালো, মানে কি 4/1। এনে ধৰণৰ যিবিলাক নেকি সংখ্যা আমি ভগ্নাংশত প্ৰকাশ কৰিব পাৰোঁ বা p/q প্ৰকাশ কৰিব পাৰোঁ, তাকে কি সংখ্যা বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয়। এতিয়া পৰিমেয় সংখ্যা আমি সূত্ৰটো এনেধৰণে দিব পাৰোঁ, যিবোৰ সংখ্যা p/q প্ৰকাশ কৰিব পাৰি, যিবোৰ সংখ্যা p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি,
য'ত পি কিউ অখণ্ড সংখ্যা বুলি এইবিলাক প্লাছতো হ'ব পাৰে মাইনাছতো হ'ব পাৰে অখণ্ড সংখ্যা আৰু কিউ ইজ নট 0 তাৰমানে হৰটো কেতিয়াও কি হ'ব নোৱাৰে শূন্য হ'ব নোৱাৰে এতিয়া কি ক'লে যিবোৰ সংখ্যা পি বাই কিউ প্ৰকাশ কৰিব পাৰি য'ত পি কিউ অখণ্ড সংখ্যা আৰু কিউ ইজ নট 0 তাক পৰিমেয় সংখ্যা বোলা হয় এতিয়া চাবা সকলোবোৰ স্বাভাৱিক সংখ্যা সকলোবোৰ পূৰ্ণ সংখ্যা সকলোবোৰ অখণ্ড সংখ্যা পৰিমেয় সংখ্যা অন্তৰ্ভুক্ত হোৱাৰ উপৰিও ইয়াত ভগ্নাংশ আহি সংখ্যাবোৰ পূৰ্ণ সংখ্যাৰ ভিতৰত পৰিব এতিয়া চাবা যেনে -3 তোমাৰ 2 0 3.5 8/9 2.56 পৌনঃপুনিক সমস্ত 3/2 আদি ইটিচি আদি সকলোবিলাক সংখ্যা পৰিমেয় সংখ্যাৰ ভিতৰত পৰে এটা তোমাৰ কথা হ'ল মই যে সূত্ৰটো দিছো যে যিবোৰ সংখ্যা পি বাই কিউ প্ৰকাশ কৰিব পাৰি তাকে কি সংখ্যা বুলি কয় পৰিমেয় এতিয়া তোমাৰ -3 এইটোতো তোমাৰ ভগ্নাংশ হৈ থকা নাই -2 বুলি ক'লো এইটোতো ভগ্নাংশ হোৱা নাই বা 0টো তোমাৰ ভগ্নাংশ নাই কিন্তু এইবিলাক তুমি কি বুলি কয় পৰিমেয় সংখ্যা বুলি কয় তাৰমানে এই সকলোবিলাক সংখ্যাকে আমি পি বাই কিউ আহিলে নিব পাৰো তোমালোক মই বাৰু দেখাই দিছো চাবা এতিয়া -3 এটা আমি ভগ্নাংশ লিখিব পাৰো -3/1 বা -6/2 লিখিব পাৰো তেতিয়াহ'লে 2ৰে 6 ভাগ কৰিলে প্লাছ -2ৰে 6 কেইবাৰ 3 বাৰ এনেদৰে -3 আমি ভগ্নাংশত প্ৰকাশ কৰিব পাৰো ঠিক আছে -2 আমি পাৰো কিমান 2 এতিয়া -2 কোনো সংখ্যাৰ তলত হৰ একো নাথাকিলে আমি হলে কি ধৰিব লাগে 1 ধৰিব লাগে মনত ৰাখিবা এতিয়া -2 এইটো পি হ'ব এইটো কি হ'ব পি হ'ব বা তুমি এনেকৈ লিখিব পাৰা -16 বাই কিমান দিব পাৰা 8 দিব পাৰা তেতিয়াহ'লে প্লাছ মাইনাছ 8ৰে 16 কৰিলে এইবাৰ 2 বাৰ এনেকৈ আকৌ যদি 0 ধৰো 0টো তুমি 0/1 বা 0/ তুমি 15 ধৰিব পাৰা এনেধৰণে বিভিন্ন ধৰণে তুমি ধৰিব পাৰা 3.5 3.5টো এটা সোঁফালৰ পৰা এটা অংকৰ আগত কি আছে দশমিক আছে সেইকাৰণে 10 ভাগৰ আমি কি হ'ব 35 লিখিব পাৰো বা এইটো যদি আমি সৰু কৰিব পাৰো 5 2 গুণ 10 5 পূৰণ 7 7 5 গুণ 35 5 আৰু 8 আদি কিমান হ'ব 2/7 এইটো এটা কি হ'ব ভগ্নাংশ হ'ব ঠিক আছে এইটো যিটো নেকি আমাৰ 2.56 পৌনঃপুনিক এইটো আমি পি বাই কিউ প্ৰকাশ কৰিব পাৰো ইয়াত কেইটা অংকৰ পৌনঃপুনিক আছে এটা অংকৰ গতিকে এটা 9 দশমিকৰ পিছত পৌনঃপুনিক নাথাকা অংক এটা আছে এখানে এটা শূন্য ওপৰত হ'ব 256 তাৰ পৰা আমি 256 গোটাইনি পাতি ল'ম লৈ কিনে পৌনঃপুনিক নাথাকাখিনি বিয়োগ কৰি দিয়ে 25 বিয়োগ কৰা কৰিলে মানুহ তলত হ'ল 90 ওপৰত হ'ব 6 5 গ'লে 1 5 2 গ'লে 3 আৰু ইফালে 90 ভাগ কিমান 231 আকৌ 1 সমস্ত 3/2 তলত 3 থাকিলে এইটো সমষ্টি হ'ব পাৰে 3 গুণ 3 সমষ্টিকে হৰকে পূৰণ কৰিব লাগে এইটো নিয়ম 3 গুণ 3 3 লগত আকৌ 2টো যোগ কৰিব লাগে 3 গুণ 3 3 2 কিমান হ'ব 5 হ'ব গতিকে এনেদৰে দেখা গ'ল যে সকলোবোৰ পৰিমেয় সংখ্যাকে তাৰমানে পি বাই কিউ প্ৰকাশ কৰিব পাৰো এতিয়া চাবা খুব দৰকাৰী তোমালোকক এটা মনত ৰাখিবলগীয়া কথা শিকাম পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিমেয় সংখ্যাৰ দশমিক এই ধৰণৰ তোমালোকৰ জ্ঞানটো তোমালোকৰ 8 মানৰ পৰা লাগিব 8ত লাগিব 9ত লাগিব 10ত বেছিকে লাগে সেইটো মনত পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি
3/2, 5/3, 6/5, 8/3। চাবা 3/2 ইয়াক যদি আমি দশমিকত প্ৰকাশ কৰোঁ 3 এনেকে 2 হৰণ কৰা 2ত বাদ নাযায় 0 বাৰ দশমিক দিলে 0 আমি 20 হ'ল 6 বাৰ 6 3 গুণ 18 আকৌ 2 দশমিক দি আছে 0 20 যাব 6 3 গুণ 18 এইবাৰ যাব 6 বাৰ 6 3 গুণ 18 আকৌ 2 আকৌ দশমিক 0 দি যাব আকৌ 6 বাৰ 6 3 গুণ 18 এনেকে কি ওলাই যায় থাকিব 0.66 তুমি এনেকে হৰণ করলে যদি এনেকে 3 2 হৰণ কৰি থাকা তোমাৰ 0.66 ওলাই যাই থাকিব অৰ্থাৎ 0.6 পূৰ্ণবৰ্ণী হ'ব তাৰ পিছত 5/3 5 3 হৰণ কৰিলে 3 বাৰ নাযায় 0 বাৰ দশমিক দিলে 0 6 5 গুণ 30 গতিকে 5 3 হৰণ কৰিলে তোমাৰ কিমান হ'ব 0.6 যাব ঠিক আছে 6 যদি আমি 5 হৰণ কৰোঁ হৰণ নাযায় 0 বাৰ দশমিক দিলে 50 হ'ল 8 6 গুণ কিমান হ'ব 48 2 দশমিক দিলে 20 হ'ল 6 3 গুণ 18 আকৌ 2 20 হ'ল আকৌ 6 3 গুণ 18 এনেকে কি ওলাই যায় থাকিব 0.833 এনেকে পূৰ্ণবৰ্ণী আকৌ যদি 8 আমি 3 হৰণ কৰোঁ বাৰ নাযায় 0 বাৰ 8 3 হৰণ নগ'লে 0 বাৰ দিব তাৰপিছত দশমিক দিলোঁ তেতিয়াহ'লে 0 আমি 30 হ'ল তেতিয়াহ'লে 8 3 গুণ 24 8 4 গুণ 32 3 বাৰ যাব 8 3 গুণ 24 0 পৰা 4 নাযায় 11 কৰিলে 10 পৰা 4 গ'লে 6 আকৌ দশমিক দিয়ে আছে 0 আমি 60 হ'ল 60 হওঁতে 7 বাৰ যাব না 8 7 কিমান 56 4 হ'ল আকৌ দশমিক দি আছে 0 আমি 40 হ'ল 8 5 কিমান 40 আৰু নাই হা 0.375 এইটো এটা চাবা 0.83 পূৰ্ণবৰ্ণী যেহেতু 3 বাৰে বাৰে ওলাই যায় থাকিব গতিকে 0.83 পূৰ্ণবৰ্ণী এনেদৰে দেখা গ'ল যে এইটো হ'ব ইয়াৰ দশমিক শেষ নহয় শেষ নহ'লে কয় তাক নিৰৱধি যেতিয়া দশমিকৰ পিছত অংকবিলাক ওলাই গৈ থাকিব তাক কয় কি নিৰৱধি আৰু যেটো তোমাৰ এটা অংক বাৰে বাৰে ওলাই গতিকে এইটো কয় পৌনঃপুনিক নিৰৱধি পৌনঃপুনিক আকৌ দশমিক 6 ওলাইছে এইটো শেষ হৈ গৈছে নহয় এইটো হ'ব সাৱধি বা পৰিসমাপ্ত সাৱধি বা পৰিসমাপ্ত ঠিক আছে এইটো হ'ব আকৌ নিৰৱধি পৌনঃপুনিক আকৌ এইটো হ'ব সাৱধি এইটো হ'ব কি নিৰৱধি পৌনঃপুনিক আকৌ এইটো হ'ব কি হ'ব সাৱধি বা পৰিসমাপ্ত এইদৰে আমি গম পালো যে পৰিমেয় সংখ্যাৰ দশমিক 2 প্ৰকাৰ এক হ'ল সাৱধি বা পৰিসমাপ্ত আৰু এক হ'ল কি ক'লো নিৰৱধি পৌনঃপুনিক এতিয়া পৰিমেয়ৰ পিছত আহিব তোমাৰ অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যাৰ আমি সংহতি কি বুজোৱা হয় কিউ ডেছেৰে বুজোৱা হয় এতিয়া অপৰিমেয় সংখ্যা কোনবিলাক যিবিলাক সংখ্যাৰ আমি কি দশমিকত প্ৰকাশ কৰিব পাৰোঁ কিন্তু ইয়াৰ দশমিক সৃষ্টি কি হয় নিৰৱধি অপূৰ্ণবৰ্ণী নিৰৱধি অপূৰ্ণবৰ্ণী সাধাৰণ বা যিবিলাক সংখ্যা আমি পি বাই কিউ প্ৰকাশ কৰিব নোৱাৰো এইটো আমি প্ৰকাশ কৰিব নোৱাৰো প্ৰকাশ কৰিব নোৱাৰো মই লিখি দিয়া নাই যিবোৰ সংখ্যাক পি বাই কিউ এইটো 4 আনিছে দেই যিবোৰ সংখ্যা পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি বা নোৱাৰো তাকে কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা বুলি কয় সাধাৰণতে এটা চাবা এবাৰ পিছত লিখি দিম 4 বৰ্গমূল কিমান হ'ব 2 হ'ব ঠিক আছে 9 বৰ্গমূল কিমান হ'ব 3 কিন্তু 3 বৰ্গমূল কিমান বুলি ক'লে 3 বৰ্গমূল নাই ঠিক আছে 5 বৰ্গমূল নাই আকৌ
8ৰ ঘনমূল হ'ব 8ৰ এইটো ঘনমূল এনেকৈ 3 দিলে ঘনমূল হ'ব 2 কিন্তু 16ৰ ঘনমূল নাই এনে ধৰণৰ যিবিলাকৰ নেকি মূল পাব নোৱাৰি মূল উলিয়াব নোৱাৰে সেইবিলাকক কি বুলি কয় অপৰিমেয় সংখ্যা বুলি কোৱা হয় অপৰিমেয় সংখ্যা যদি আমি দশমিকত প্ৰকাশ কৰোঁ তেতিয়াহ'লে ইয়াৰ দশমিক পিছতে কি হয় নিৰৱধি অপূৰ্ণ কৌণিক তাৰমানে দশমিকৰ পিছত শেষ নহয় আৰু ৰিপিট নহয় শেষো নহয় আৰু ৰিপিটো নহয় গতিকে যেনে মই দুটা ভাগত লিখি দিওঁ তেতিয়া তোমালোকৰ বুজাত সুবিধা হ'ব 1 নম্বৰ √2 √5 3 into √2 5 plus √6 √3 minus √2 √2 by √3 কাৰণ এটা অপৰিমেয় সংখ্যা এটা যদি আকৌ পৰিমেয় সংখ্যাৰ লগত যোগ বা বিয়োগ বা হৰণ হৈ থাকে বা পূৰণ হৈ থাকে তেতিয়া গোটেই সংখ্যাটো কি হৈ যায় অপৰিমেয় গতিকে এইটো এটা অপৰিমেয় এইটো এটা অপৰিমেয় এইটো অপৰিমেয় এইটো এই সকলোবিলাক কি হ'ব অপৰিমেয় আৰু ইয়াক অপৰিমেয় সংখ্যা আমি দুই ধৰণে প্ৰকাশ কৰিব এটা হ'ল এনেকৈ মূল চিহ্ন আহি প্ৰকাশ কৰিব পাৰোঁ নাইবা দশমিকত প্ৰকাশ কৰিলে ইয়াৰ দশমিক বিচ্যুতি হ'ব নিৰৱধি অপূৰ্ণ কৌণিক যেনে 2.06534 ... ইয়াৰ হয় কি দশমিক 0 তাৰপিছত 6 তাৰপিছত 5 তাৰপিছত 3 তাৰপিছত কি 4 তাৰপিছত কি ওলায় এটা ৰিপিট নকৰে যি টি অংক ওলাব পাৰে এইবিলাক হ'ল এইটো কয় কি আমাৰ নিৰৱধি অপূৰ্ণ কৌণিক ইয়াক কয় নিৰৱধি অপূৰ্ণ এইকেইটা 0.01 001 001 এনেকৈ ... বা বোলে 25.6289 ... এনেধৰণৰ যিবিলাক নেকি মানে কি দশমিক শেষ নহয় লগতে কি হয় পূৰ্ণপূৰ্ণ নহয় সেইবিলাক সংখ্যা কি সংখ্যা বুলি কয় অপৰিমেয় সংখ্যা এতিয়া অপৰিমেয়ৰ পিছত আমাৰ লাষ্টৰ সংখ্যাটো আহিব কি সংখ্যা বাস্তৱ সংখ্যা বাস্তৱ সংখ্যা যাক আমি ৰিয়েল নাম্বাৰ বুলি কোৱা ৰিয়েল নাম্বাৰ হ'লে কি হ'ব এতিয়া পৰিমেয় প্লাছ অপৰিমেয় পৰিমেয় প্লাছ অপৰিমেয় এই দুইটা সংখ্যাকে একেলগে কি বুলি কোৱা হয় বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ বুলি কোৱা হয় এতিয়া বাস্তৱ সংখ্যা কোনবিলাক বুলি ক'লে যেনে 3 বুলি ক'লে এইটো বাস্তৱ হ'ব √5 বুলি ক'লে এইটো বাস্তৱ হ'ব 2.5 বুলি ক'লে এইটো বাস্তৱ হ'ব 2/3 এইটো বাস্তৱ সংখ্যা হ'ব 0.653 পূৰ্ণপূৰ্ণ এইটো বাস্তৱ হ'ব 2/√6 এইটো বাস্তৱ হ'ব 0.5321 ... এইটো বাস্তৱ হ'ব আদি মানে বাস্তৱ বুলি ক'লে বা 0 হ'ব বাস্তৱ বুলি ক'লে তোমাৰ সকলো আহিব পৰিমেয়ও আহিব আৰু কি আহিব অপৰিমেয় সকলোবিলাক সংখ্যা একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয় এইখিনিতে আজি তোমালোকৰ ক্লাছটো শেষ কৰিলোঁ তোমালোকে ভালদৰে মন দি এই ভিডিঅ'টো যদি 2-3 বাৰ এনেকৈ চাবা ৰিপিট কৰি চাবা ভালে বুজি পাবা হা আজিলৈ এৰিছোঁ